নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ চেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত যেহেতু বাৰিষা দিন আৰম্ভ হৈ গৈছে আৰু বাৰিষা দিনত সাধাৰণতে কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় আৰু যদি আপোনালোকে বাৰিষা দিনত কুকুৰা পালন কৰিম বুলি ভাবিছে বা বাৰিষা দিনত কুকুৰা পালন কৰি আছে তেনেহ'লে এই সময়ছোৱাত কুকুৰাবোৰক বেমাৰ আজাৰৰ পৰা বচাই ৰাখিবলৈ কুকুৰাবোৰক সুস্থ ৰাখিবলৈ কি সাৱধানতা ল'ব লাগিব কি ভুল কৰিব নালাগিব কুকুৰাবোৰক কেনেকৈ চোৱা চিতা কৰিব লাগিব সেই বিষয়ে আপোনালোকক এই ভিডিঅ'ত সবিশেষ জনাম। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল বাৰিষা দিনত সাধাৰণতে কুকুৰাৰ মাজত বেমাৰ আজাৰ বেছিকৈ নহয় আৰু কুকুৰাৰ মাজত বাৰিষা দিনত সাধাৰণতে যিকেইটা বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় সেইকেইটা নিজৰ ভুলৰ বাবে হয়। বহুতে কিছুমান ভুল কৰি দিয়ে, কিছুমান সৰু সুৰা ভুল কৰি দিয়ে যাৰ বাবে কুকুৰাৰ মাজত বেমাৰ আজাৰ দেখা দিয়ে আৰু তেওঁলোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। বাৰিষা দিনত কুকুৰা পোহপাল দি যদি আপোনালোকে সফল হ'ব বিচাৰে বা বাৰিষা দিনত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰে তেনেহ'লে এক নম্বৰতে আপোনালোকে লিটাৰ মেনেজমেণ্টত গুৰুত্ব দিব লাগিব। বন্ধু বান্ধৱীসকল বাৰিষা দিনত যিহেতু বৰষুণ পৰি থাকে আৰু বৰষুণ পৰি থকাৰ বাবে মজিয়াটো জেকি যায় আৰু মই আপোনালোকক আগতেও বহুবাৰ জনাইছোঁ যে কুকুৰাৰ গঁৰালৰ মজিয়াটো যদি জেকি যায় তেতিয়া তাৰ পৰা এমনিয়া গেছৰ সৃষ্টি হয় আৰু তেনেকৈ কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায়। কুকুৰাবোৰৰ কক্সিডিঅচিছো হয়, কুকুৰাবোৰৰ চৰ্দিও লাগে বা কুকুৰাবোৰৰ চিআৰডিও হয়। সেইকাৰণে আপোনালোকে লিটাৰ মেনেজমেণ্টত গুৰুত্ব দিব লাগিব। কুকুৰাৰ গঁৰালৰ মজিয়াটো আপোনালোকে শুকান ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আপোনালোকে কুকুৰা পালন কৰিলে এটা কথা সদায় মনত ৰাখিব, আপোনালোকে বাৰিষা দিনত কুকুৰা পালন কৰক বা অন্য সময়ত কুকুৰা পালন কৰক আপোনালোকে মজিয়াটো সদায় শুকান ৰাখিবই লাগিব। যদি মজিয়াটো জেকি থাকে তেতিয়া কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায়। যদি আপোনালোকে মজিয়াত ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিছে তেনেহ'লে দিনত দুবাৰ আপোনালোকে সেইটো ৰেকিং কৰিব, মানে ওলট পালট কৰিব আৰু সেই ধানৰ ভুচি বা কাঠৰ গুৰিখিনি যদি জেকি যায় তেনেহ'লে লগে লগে আপোনালোকে সেইখিনি সলনি কৰি দিব। কুকুৰাৰ গঁৰালৰ মজিয়াটো যাতে জেকি নাথাকে আৰু তাৰ পৰা যাতে এমনিয়া গেছৰ সৃষ্টি নহয় এই কথাটো আপোনালোকে লক্ষ্য ৰাখিব লাগিব। বাৰিষা দিনত যদি কুকুৰাবোৰক আপোনালোকে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰে, সুস্থ ৰাখিব বিচাৰে তেন্তে দ্বিতীয়তে কুকুৰাৰ গঁৰালৰ মেৰামতি আপোনালোকে ভালকৈ কৰিব লাগিব। ওপৰৰ পৰা যাতে পানী নপৰে, গঁৰালৰ ভিতৰত যাতে পানী পৰি মজিয়াটো জেকি নাথাকে তাৰ বাবে আপোনালোকে চালিটো ভালকৈ মেৰামতি কৰিব লাগিব। কুকুৰাৰ গঁৰালটো নিৰ্মাণ কৰোঁতে আপোনালোকে এটা কথা লক্ষ্য ৰাখিব, কুকুৰাৰ গঁৰালৰ ভেটিটো আপোনালোকে ওখ কৰিব যাতে বাহিৰৰ পানী কুকুৰাৰ গঁৰালৰ ভিতৰত সোমাব নোৱাৰে। যদি বাহিৰৰ পানী গঁৰালৰ ভিতৰত সোমায় তেতিয়া মজিয়াটো জেকি থাকে আৰু তেতিয়া কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায়। আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যে বহুতে ভাবে যে ঠাণ্ডা দিনতহে কুকুৰাৰ গঁৰালৰ বেৰবোৰত ত্ৰিপাল বা প্লাষ্টিক লগাব লাগে, বাৰিষা দিনত নলগালেও হয়। এইটো আচলতে ভুল ধাৰণা। বাৰিষা দিনতো সময় পৰিস্থিতি চাই কুকুৰাৰ গঁৰালৰ বেৰবোৰত ত্ৰিপাল বা প্লাষ্টিক লগাবলগীয়া হয়। বন্ধু বান্ধৱীসকল যেতিয়া জোৰেৰে বৰষুণ পৰে আৰু সেইখিনি সময়ত যদি কুকুৰাৰ গঁৰালৰ বেৰত আপোনালোকে ত্ৰিপাল বা প্লাষ্টিক নলগায় তেতিয়া সেই বৰষুণৰ পানীখিনি ভিতৰলৈ সোমাই যায় আৰু মজিয়াটো জেকি থাকে। সেইকাৰণে যেতিয়া বৰষুণ অহাৰ সম্ভাৱনা থাকে তেতিয়া আপোনালোকে লগে লগে ত্ৰিপাল বা প্লাষ্টিকেৰে সেই বেৰ ঢাকি দিব যাতে বাহিৰৰ পানী বা সেই বৰষুণৰ পানী ভিতৰলৈ সোমাব নোৱাৰে। আৰু যেতিয়া বৰষুণ ৰৈ যায় তেতিয়া আপোনালোকে আকৌ লগে লগে সেই ত্ৰিপাল বা প্লাষ্টিক ওপৰলৈ উঠাই দিব যাতে ভিতৰত যি গেছ জমা হয় সেইখিনি বাহিৰলৈ ওলাই যাব পাৰে। বাৰিষা দিনত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে, বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেন্তে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে যি পানী খাবলৈ দিয়ে সেই পানী আপোনালোকে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। পানী যদি লেতেৰা হৈ যায় তেনেহ'লে সেই পানীখিনি আপোনালোকে পৰিষ্কাৰ কৰিব লাগিব। কুকুৰাবোৰক আপোনালোকে লেতেৰা পানী খাবলৈ দিব নালাগিব। কুকুৰাবোৰক আপোনালোকে পানী দিবৰ বাবে যদি পানী জমা কৰি থৈ দিয়ে, আপোনালোকে যদি টেংকিত পানী জমা কৰি দিয়ে তেনেহ'লে পানীখিনি আপোনালোকে ভালকৈ চাই ল'ব তাত লেতেৰা হৈছে নেকি। যদি বেছিকৈ লেতেৰা হয় তেনেহ'লে আপোনালোকে পানী পৰিষ্কাৰ কৰিবই লাগিব আৰু সেই পানীৰ টেংকিটো আপোনালোকে লেতেৰা হ'বলৈ দিব নালাগিব। পানীৰ টেংকি আপোনালোকে সঘনাই চফা কৰি থাকিব লাগিব। এটা কথা মনত ৰাখিব, 99% বেমাৰ সাধাৰণতে পানীৰ পৰাই হয়। সেইকাৰণে পানী আপোনালোকে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ পানী খাবলৈ দিব লাগিব আৰু পৰিষ্কাৰ বাচন বৰ্তনত দানা পানী খাবলৈ দিব লাগিব। বাৰিষা দিনত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰে, বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰে তেন্তে 4 নম্বৰতে কুকুৰাবোৰক আপোনালোকে যি দানা খাবলৈ দিয়ে সেই দানা আপোনালোকে ভালকৈ সংৰক্ষণ কৰি ৰাখিব লাগিব। দানাৰ বস্তা আপোনালোকে কেতিয়াও জেকি থকা ঠাইত বা পানী পৰা ঠাইত ৰাখিব নালাগিব। যদি আপোনালোকে দানা পানী পৰি থকা ঠাইত বা জেকি থকা ঠাইত ৰাখে তেতিয়া তাৰ পৰা
ফাংগাছৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত মাইকোটক্সিকোচিছ নামৰ এটা ভয়াৱহ বেমাৰ হয় সেইকাৰণে আপোনালোকে দানা সদায় শুকান ঠাইত ৰাখিব আৰু দানা এনেকুৱা ঠাইত ৰাখিব যাতে তাত পানী নপৰে আৰু দানাখিনি বেয়া হৈ নাযায় আৰু দানা আপোনালোকে কেতিয়াও মাটিত নাৰাখিব চাং বনাই ৰাখিব নাইবা তলত তক্তা ভালকৈ পাৰি দিব আৰু তাৰ ওপৰতে দানাৰ বস্তাবোৰ ৰাখিব আৰু এটা কথা আপোনালোকে মনত ৰাখিব কুকুৰাবোৰক আপোনালোকে যি বাচনত দানা খাবলৈ দিয়ে সেই বাচনত আপোনালোকে জোখতকৈ বেছি দানা কেতিয়াও ভৰাই নাৰাখিব আপোনালোকে দানা কম পৰিমাণে দিব দানা আপোনালোকে সিমানেই দিব যাতে এবাৰত কুকুৰাবোৰে খাই শেষ কৰিব পাৰে যদি আপোনালোকে জোখতকৈ বেছি দানা বাচনত ভৰাই ৰাখে তেতিয়া দানাৰ কোৱালিটিও কমি যায় লগতে দানাখিনি লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰে সেইকাৰণে আপোনালোকে জোখতকৈ বেছি দানা বাচনত ভৰাই নাৰাখিব বাৰিষা দিনত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰে তেন্তে 5 নম্বৰতে কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে বৃদ্ধি কৰিব লাগিব লগতে কুকুৰাবোৰক আপোনালোকে ভেকচিন কৰিব লাগিব কুকুৰাবোৰক ৰাণীখেত আৰু গাম্বুৰৰ দৰে ভয়ংকৰ বেমাৰৰ পৰা বচাবলৈ সময়মতে ভেকচিন কৰাটো বহুত বেছি প্ৰয়োজন লগতে কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো কিন্তু বহুত বেছি প্ৰয়োজন কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আপোনালোকে কুকুৰাবোৰক ভাল কোৱালিটিৰ দানা খাবলৈ দিব লাগিব পৰ্যাপ্ত পৰিমাণে দানা খাবলৈ দিব লাগিব লগতে কুকুৰাবোৰক আপোনালোকে সময়ে সময়ে ভিটামিন কেলচিয়াম আৰু লিভাৰ টনিক দিব লাগিব এটা কথা আপোনালোকে মনত ৰাখিব বাৰিষাৰ দিনত সাধাৰণতে গৰমো হয় সেই কাৰণে কুকুৰাবোৰক ভিটামিন কেলচিয়াম বা লিভাৰ টনিক দিয়াৰ আগতে এবাৰ ভেটেনেৰি ডাক্তৰৰ লগত কথা পাতিব আৰু ভেটেনেৰি ডাক্তৰৰ পৰামৰ্শ অনুসৰিহে কুকুৰাবোৰক আপোনালোকে যিকোনো দৰব দিব ভেকচিন দিব বা লিভাৰ টনিক ভিটামিন কেলচিয়াম এইবোৰ আপোনালোকে ভেটেনেৰি ডাক্তৰৰ পৰামৰ্শ অনুসৰিহে দিব ভেটেনেৰি ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ কুকুৰাবোৰক আপোনালোকে একো দৰব খাবলৈ নিদিব ভেটেনেৰি ডাক্তৰৰ পৰামৰ্শ অনুসৰিহে কুকুৰাবোৰক আপোনালোকে যিকোনো দৰব দিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে এই গোটেই কথাখিনি ভালকৈ মানি চলে তেনেহ'লে বাৰিষা দিনত কুকুৰা পালন কৰি আপোনালোকে সফল হ'ব পাৰিব কুকুৰাবোৰক বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব কুকুৰাবোৰক সুস্থ ৰাখিব পাৰিব আৰু এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ